ড্ৰাগছ আসক্ত হোৱাৰ পিছতো আপোনাৰ সন্তানে পাব পাৰে নতুন জীৱন। ড্ৰাগছ এৰাই নহয়, চাৰিত্ৰিক দিশতো আমূল পৰিৱৰ্তন হ'ব পাৰে আপোনাৰ সন্তানৰ। ড্ৰাগছ আসক্ত আপোনাৰ সন্তানক লৈ আপুনি চিন্তিত নেকি? তেন্তে এতিয়াৰে পৰা আপুনি আপোনাৰ সন্তানক লৈ চিন্তিত হ'ব নালাগে। ড্ৰাগছৰ কবলত পৰি নিশ্চিত ধ্বংসৰ পৰা আপোনাৰ সন্তানক উদ্ধাৰ কৰাৰ বিশেষ পৰিকল্পনা। সন্তানক লৈ যন্ত্ৰণাদায়ক জীৱন অতিবাহিত কৰা একাংশ অভিভাৱকৰ বাবে এক বিশেষ বাৰ্তা। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। সমাজৰ বাবে এক কলা ব্যাধি ড্ৰাগছ। ড্ৰাগছৰ কবলত পৰি আজিৰ নৱপ্ৰজন্ম কেনেকৈ তিল তিলকৈ শেষ হৈ গৈছে সেয়া সকলোৰে দৃষ্টিগোচৰ হৈছে। ড্ৰাগছ নিচাজাতীয় সামগ্ৰীৰ বাবে কিমানৰ সুখৰ সংসাৰ অথবা সুখৰ ঘৰ থানবান হৈ গৈছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই বুলিয়েই আমি অনুভৱ কৰিছোঁ। কিন্তু ইয়াৰ মাজতে নলবাৰীৰ এগৰাকী শিক্ষিত যুৱকে ড্ৰাগছ আসক্ত অথবা নিচাজাতীয় সামগ্ৰীৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ বাবে হাতত লৈছে বিশেষ পদক্ষেপ। ড্ৰাগছ অথবা নিচা আসক্ত আপোনাৰ সন্তানটিক অতি কম খৰচতেই এটি সুন্দৰ জীৱন দিয়াৰ বাবে আগবাঢ়ি আহিল। হোপ ফাউণ্ডেশ্যন নামৰ এটি সংস্থাৰ অধীনত নিচা মুক্তি কেন্দ্ৰ অহা ৩ জুনত নলবাৰীৰ বৰাজাৰা চানগুচি বাসন্তী মন্দিৰৰ সমীপত মুকলি কৰাৰ বাবে দিহা কৰিছে, য'ত ড্ৰাগছ আসক্ত আপোনাৰ সন্তানটিক সুন্দৰ পৰিৱেশ, উন্নত চিকিৎসা আৰু নিৰাপদৰ মাজেৰে নিচা আঁতৰাৰ পৰিকল্পনা হাতত লৈছে। নলবাৰীৰ আজাৰা চানকুচিৰ শিক্ষিত যুৱক প্ৰণৱ চক্ৰৱৰ্তীৰ তত্বাৱধানত অহা ৩ জুনত মুকলি কৰা হ'ব নিচা মুক্তি কেন্দ্ৰ। মই সৰুৰে পৰা এটা শিকি আহিছোঁ, মানে মোৰ দেউতাৰ পৰা শিকি আহিছোঁ। মোৰ দেউতা পেছাত এজন শিক্ষক, LP স্কুলৰ শিক্ষক হয় দেউতা। তো দেউতাৰ মানে সৰুৰ পৰা আমাক এটা শিক্ষা দিছে যে বেলেগৰ অপকাৰ নকৰিব, উপকাৰ কৰিব লাগে। এতিয়া দেখিছোঁ সমাজখনত সোমাই দেখিছোঁ যে বহুত মানে ল'ৰা ধ্বংসৰ পথত আছে, বহুত ফেমিলি ধ্বংসৰ পথত আছে, যাৰ ঘৰত মানে ইনকামৰ ওপৰত বাপেকে ৰিক্সা চলায় বা ঠেলা চলায়। তো তেনে অৱস্থাত ল'ৰাজনে যদি নিচাত আসক্ত হৈ থাকে তো ঘৰখন জুৰুলা অৱস্থাত পৰি যায়। তো এতিয়া চবৰে নিচামুক্তি কেন্দ্ৰ আছে, এডভাৰটাইজ চলি আছে নিচামুক্তি কেন্দ্ৰ। তো নিচামুক্তি কেন্দ্ৰত কি হয় কি নহয় মানুহৰ নলেজটো নাই। এতিয়া ল'ৰাজন নিচাত আসক্ত, নিচামুক্তি কেন্দ্ৰত থ'ব লাগে। তো যিখিনি ধনৰ প্ৰয়োজন নিচামুক্তি কেন্দ্ৰত থোৱাৰ কাৰণে সেইখিনি ধন বৰ্তমান সময়ত মানুহজনে নাপায়। তো আমি ভাবিছোঁ এতিয়া কম খৰচতে ল'ৰাজনক ঠিক কৰাৰ কাৰণে আমি গুৱাহাটীৰ পৰা হোপ ফাউণ্ডেশ্যন নামে এটা ফাউণ্ডেশ্যন আছিলে, বহুত জনা ফাউণ্ডেশ্যন, দীপাংকৰ বৰুৱা কাউন্সিলৰ তেখেতক আনিছোঁ। তো আমি তেনেকৈ আৰম্ভ কৰিছোঁ, যিখিনি আমাৰ মানে দুখীয়া মানুহ ল'ৰাখিনি নিচাত আসক্ত হৈ আছে, তো তেওঁলোকক ভাল পথত অনাৰ কাৰণে অন্তত কম খৰচা এটাত ভাল পথত অনাৰ কাৰণে এটা চেষ্টা চলাইছোঁ। তো সেইকাৰণে ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ, সেইটো আশাৰে আৰম্ভ কৰিছোঁ। আৰু কেতিয়া আৰম্ভ কৰিব? অহা ৩ জুন তাৰিখে আমি আৰম্ভ কৰিম। আমি অপেনিং এটা ৰাখিছোঁ, তো মানুহখিনি সহযোগ কৰিলে ভাল পাম। আচলতে বিশেষ সুবিধা বুলি ক'লে, যিহেতু আপুনি নিম্নতম মূল্যৰ কথা ক'লে, এই বিশেষ সুবিধা আচলতে কেনেধৰণে পাব তেওঁলোকে? আচলতে নিচামুক্তি কেন্দ্ৰত সুবিধা বুলি ক'বলৈ গ'লে তেওঁলোকক আমি সুবিধা দিবলৈ নহয়, ভাল পথত অনাৰ কাৰণে চেষ্টা চলাব লাগিব। তো তাত খাদ্যখিনি পাব লাগিব ঠিকমতে। খোৱাৰ ফলত তেখেতলোকৰ দেহটো গঠন এটা ল'ব। তো খাদ্যৰ খুবেই প্ৰয়োজন, ভাল খাদ্যৰ প্ৰয়োজন, এটা ভাল পৰিৱেশ লাগিব। হয়, পৰিৱেশ এটা লাগিব। লগতে ট্ৰিটমেণ্ট বুলি ক'বলৈ গ'লে মেডিচিনৰ ট্ৰিটমেণ্টটো ডক্টৰৰ ফালৰ পৰা পাব, আৰু যিখিনি কাউন্সিলৰ ট্ৰিটমেণ্ট লাগে তেখেতক বুজাব লাগে বা তেখেতৰ ফেমিলিক বুজাব লাগে কেনেকৈ তেখেত চলিব লাগে সমাজত, তেখেতসকলক মৰম চেনেহ কৰিব লাগিব। তো তাৰপিছত তেখেতসকলৰ তেখেতৰ লাজটো কমি যায়। মেইন কথা দিনটো লাজটো কমি যায়। তো লাজ কেনেকৈ আহিব, মানুহ লাজ কৰিব, শ্ৰদ্ধা আহিব মানুহৰ প্ৰতি, সেইখিনি গোটেইখিনি এটা টিচিং চলিব। ৰাইজ সচেতন হওক। এতিয়া ৰাইজ মানে যিখিনি নিচাত আসক্ত হৈ থকা ল'ৰা তেওঁলোকক মানে এটা ভাল পথ দেখুৱাই দিয়ক আপোনালোকে, যে ভাল হ'ব লাগিলে নিচামুক্তি কেন্দ্ৰত আহিব বা নিজেও বুজিব লাগিব। মনৰ পৰা যেতিয়া নিচামুক্তি কেন্দ্ৰত আহিব তেতিয়াই ভাল হ'ব। এনেই আপুনি নিজে ঠেলি আনিলে নহ'ব, তেওঁ নিজে মনৰ পৰা ইচ্ছা কৰি ভাল হোৱাৰ কাৰণে। তো ৰাইজ সচেতন হওক। গুৱাহাটীৰ অভিজ্ঞ দীপাংকৰ বৰুৱা মুখ্য পৰিচালন সঞ্চালকৰ লগতে কাউন্সিলৰ দায়িত্বত থাকি আপোনাৰ সন্তানটিক এটি সুন্দৰ জীৱন দিয়াৰ বাবে আগবাঢ়ি আহিছে। সঁচাকৈয়ে ড্ৰাগছৰ কবলত পৰি থানবান হোৱা পৰিয়ালৰ বাবে এক ইতিবাচক খবৰ। ড্ৰাগছ আসক্ত আপোনাৰ সন্তানটিৰ বাবে আপুনি দিশহাৰা হৈ পৰিছে যদি, তেন্তে এতিয়াৰে পৰা আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। নলবাৰীৰ বৰাজাৰা চানকুচি নিচামুক্তি কেন্দ্ৰলৈ লৈ আহক আপোনাৰ সন্তানটিক অথবা পৰিয়ালৰ সদস্যজনক, আৰু অতি কম খৰচতেই দিয়ক এটি সুন্দৰ জীৱন। সকলোৰে পৰিচিত হোপ ফাউণ্ডেশ্যনৰ নিচামুক্তি কেন্দ্ৰ এতিয়া নলবাৰীত। প্ৰথমবাৰৰ বাবে হোপ ফাউণ্ডেশ্যনৰ নিচামুক্তি কেন্দ্ৰ এতিয়া নলবাৰীৰ বৰাজাৰা চানকুচিত। আমাৰ হোপ ফাউণ্ডেশ্যন এই নলবাৰী ডিষ্ট্ৰিক্টত
3 তাৰিখে আমাৰ অপেনিং হ'ব গৈ আছে একচুৱেলি নিচামুক্ত কেন্দ্ৰ হয় তো নিচামুক্ত কেন্দ্ৰৰ বিষয়ে বহুতে বেছিকৈ নাজানে আৰু জানিলেও বহুত কথা তেওঁলোকে বুজি নাপায় আৰু কোৱা হয় যে নিচামুক্ত কেন্দ্ৰ অমুক হয় তমুক হয় এনেকুৱা ধৰণৰ হয় কিন্তু নিচামুক্ত কেন্দ্ৰ একচুৱেলি কি হয় নিচামুক্ত কেন্দ্ৰ অকল নিচাটো এৰাই নহয় নিচাৰ পৰা দূৰত থকা তাৰমানে মোৰ চিন্তাধাৰাখিনি সলনি কৰি মই যেতিয়ালৈকে আগবাঢ়িব নোৱাৰোঁ তেতিয়ালৈকে মোৰ নিচাৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ প্ৰথমতে আমাৰ যেনেকৈ নিচামুক্ত কেন্দ্ৰ আমাৰ চেণ্টাৰত আমি আৰম্ভ কৰিছোঁ ডিটক্সিফিকেশ্যন মানে যোনটো নিচা খাই এটা শৰীৰৰ নিৰ্ভৰতা হৈ যায় আৰু সেই মানুহজনে যেতিয়া সদায় সদায় নিচা খায় এটা শৰীৰৰ নিৰ্ভৰতা হৈ যায় আৰু শৰীৰৰ নিৰ্ভৰতা হোৱাৰ পিছত যেতিয়া আমাৰ নিচামুক্ত কেন্দ্ৰত আহে বা আহিব তেওঁ নিচাটো বন্ধ কৰিব লাগিব আৰু বন্ধ কৰাৰ লগে লগে তেওঁ শৰীৰৰ কিছুমান উইথড্ৰল বুলি কয় সেই উইথড্ৰলখিনি হয় যেনেকৈ তেওঁ টোপনি নাহিব গা বিষাব তো বিভিন্ন ধৰণৰ হেলুচিনেশ্যন হয় আৰু চিজাৰ আহে কিছুমানৰ সো নানানটা ধৰণৰ এনেকুৱা উইথড্ৰল চিম্পটমছ দেখা যায় তো তাৰ কাৰণে আমাৰ ডিটক্সিফিকেশ্যন কৰা হয় ডক্টৰে তেওঁক মেডিচিন দিব আৰু সেই মেডিচিনৰ মতে তেওঁ ডিটক্সিফিকেশ্যন হ'ব আৰু লগতে যদি অকণ চিটুৱেশ্যনটো বেয়া আহে তেতিয়া আমি হস্পিটেললৈ লৈ যাওঁ চ' ডেট তাত 24/7 এই কেয়াৰটো পায় আৰু বাকীখিনি প্ৰচেছটো ৰিহেবিলিটেশ্যন প্ৰচেছ এইটো বহুত ইম্পৰ্টেণ্ট প্ৰচেছ ৰিহেবিলিটেশ্যন প্ৰচেছটো হ'ল সম্পূৰ্ণ সলনি কৰা তাৰ লাইফষ্টাইল এটিটিউড বিহেভিয়াৰ যোনখিনি নিচা খাওঁতে আছিলে সি জোৰকৈ কথা কৈছিলে সি ঘৰৰ পৰা পইচা চুৰ কৰিছিলে সি দম দি পইচা নিছিলে বস্তু ভাঙিছিলে এই সম্পূৰ্ণ যেতিয়া সেই বস্তুখিনি সি বুজি নাপায় কনচেপ্টটো যে তাৰ ভুল হৈ আছে কি নিচাত থাকিলে মাতাল হৈ থাকে আৰু নিচাই কেতিয়াও তাক বুজাই নিদিয়ে আৰু নিচাত থাকিলে সি কি কৰে সি নিজে নাজানে তো সেই মানুহজনে নিচাত যেতিয়া থাকে সি নানানটা ধৰণৰ সি কৰ্ম কৰি দিয়ে কিন্তু সি বুজি নাপায় যে এই বস্তুটো তাৰ কাৰণে বেয়া বা ঘৰত সি যে অপকাৰ কৰিছে এইখিনি বহুত এটা বেয়া কৰ্ম হয় তো সেই নিচামুক্ত কেন্দ্ৰত আমি সেই বস্তুখিনি আৰম্ভ কৰা হয় যন্ত্ৰণাদায়ক জীৱন অতিবাহিত কৰা প্ৰতিগৰাকী অভিভাৱকে আপোনাৰ পৰিয়ালৰ সন্তানটি অথবা সদস্যজনক লৈ আহক এই নিচামুক্তি কেন্দ্ৰলৈ আৰু গঢ়ি যাওক এটি সুন্দৰ জীৱন। সবেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।